মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছো তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকনিৰ গণিত পাঠ্যপুথিখনৰ অধ্যায়সমূহ আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিখনৰ চতুৰ্থ অধ্যায়টি আহা এই অধ্যায়টিত কি আছে আমি চাই যাম ইয়াতে সোৱা ইয়াতে প্ৰথমে আমাক কোৱা হৈছে পৰেশ আৰু মণি দুয়ো ভায়েক ভনীয়েক দুয়ো গধূলি পঢ়ি থাকোতে মাকে এখন ৰুটি আনি ভগাই খাব দিলে তোমালোকেও পঢ়ি থাকিলে মাহতে কিবা বস্তু খাব দিয়ে আৰু তোমালোকৰ ভাইটি ভন্টি নহলে দাদা বাৰ লগত ভগাব দিয়ে নহয়নে ঠিক তেনেদৰে পৰেশ আৰু মণিকো মাকে ৰুটি এখন আনি দিলে আৰু ৰুটিখন সমানে ভগাই খাব দিলে পৰেশ আৰু মণি দুয়োৱে সমানে ভাগ কৰিব নজনাত মাকৰ সহায় বিচাৰিলে আৰু মাকে দুয়োকে ৰুটিখন সমানে ভগাই দিলে আৰু সিহঁত দুয়োৱে পৰেশ আৰু মণিয়ে সমানে ভাগ কৰিব নজনাৰ বাবে মাকক ক'লে যে সমানে ভাগ কেনেকৈ কৰিব লাগে গতিকে মাকে ৰুটিখন দুয়োকে সমানে ভগাই দিলে ইয়াৰ উপৰিও মাকে তেওঁলোকক আন কিছুমান বস্তু সমানে কেনেকৈ ভগাব লাগে বুজাই দিলে আৰু তাৰ উপৰিও মাকে ৰুটিখনটো সমানে ভাগ কৰি দিলে তাৰ উপৰিও আন কিছুমান বস্তু কেনেদৰে সমানে ভগাব লাগে মাকে সিহঁতক বুজাই দিলে চোৱাচোন ইয়াতে ইয়াৰ ৰুটিখন এনেদৰে সমানে ভাগ কৰিছে নহয়নে তাৰ পাছত ইয়াতেও ইয়া বিস্কিটখন সমানে ভগাইছে ইয়াতেও ভগাইছে এইখন বিস্কিট সমানে আৰু ইয়াতে ব্ৰেডখনো সমানে ভগাই দিছে ইয়াত আমাক কৈছে বস্তু এটা সমানে দুভাগ কৰি পোৱা প্ৰতিটো ভাগ বা অংশই হৈছে বস্তুটোৰ আধা অংশ বা অৰ্ধাংশ যিকোনো এটা বস্তু যদি আমি সমানে ভাগ কৰো এই সমানে ভাগ কৰাৰ পিছত পোৱা প্ৰতিটো অংশ হ'ব আধা বা অৰ্ধাংশ যেনেকৈ চোৱাচোন এইখন ৰুটিৰ ছবি হয়নে ৰুটিখন যেতিয়া সমানে ভাগ কৰিছে দুটা ভাগ হৈছে প্ৰতিটোকে কি বুলি কোৱা হয় আধা ঠিক সেইদৰে বিস্কিট ব্ৰেড সকলোবোৰক কি কৰিছে আধা আধা কৰিছে বুজিব পাৰিছানে এতিয়া তোমালোকে ইয়াৰ পিছত চোৱাচোন ইয়াতে কোৱা হৈছে তলৰ ছবিবোৰৰ আধা অংশত ৰং কৰো আহা এতিয়া এই ছবিবোৰ দেখিছা নহয় তোমালোকে আমাক প্ৰথম ছবিটোৰ আধা অংশত ৰং কৰি দিছে নহয়নে এতিয়া আমি এই বাকি যি কেইটা ছবি আছে এই ছবিবোৰৰ আধা অংশত ৰং কৰিব লাগে আৰু তোমালোকে যাতে সহজে বুজি পোৱা আৰু সহজে কৰিব পাৰা সেইবাবে প্ৰতিটো ছবিয়ে সমানে ভাগ কৰা হৈ আছে এতিয়া চোৱাচোন ৰং কৰিলে কেনে ধৰণৰ দেখা যাব ইয়াতে চোৱা আমি এই প্ৰতিটো ছবি যেতিয়া আধা অংশত ৰং কৰিম এনে ধৰণেৰে দেখিবলৈ পাম ইয়াৰ পিছত চোৱাচোন কি আছে ইয়াতে কৈছে ফুটবোৰ সংযোগ কৰি তলৰ ছবিবোৰ সম্পূৰ্ণ কৰো আহা এই তিনিটা ছবিত তোমালোকে দেখিছানে মাজত এনেকে ফুট ফুট দিয়া হৈ আছে নহয়নে এতিয়া আমি এই ফুটবোৰ সংযোগ কৰি এই ছবিবোৰ সম্পূৰ্ণ কৰিম চোৱাচোন কি কৰিম আমি প্ৰথমে এই ছবিটোৰ এই ফুটবোৰ এনেদৰে সংযোগ কৰিছো এইটো ছবিটো ঠিক সেইদৰে ফুটবোৰ আমি সংযোগ কৰিলো আৰু ইয়াতেও কৰিছো এতিয়া তোমালোকে ছবি কেইটালৈ মন কৰাচোন কি দেখিবলৈ পাইছো আমি ছবি কেইটা এই ছবি কেইটাক আমি আধা কৰিছো বা প্ৰতিটো ছবিক আমি সমানে ভগাইছো নহয়নে ইয়াতে গছডালক আমি যেতিয়া মাজেৰে এই ফুটবোৰ লগালো তাৰ মানে গছডাল আমি সমানে দুভাগ কৰিলো ঠিক সেইদৰে পখিলাটো আমি সমানে দুভাগ কৰিছো আৰু ইয়াতে থকা এই ছবিটো আমি সমানে দুভাগ কৰিছো এতিয়া চোৱা ইয়াৰ পাছত কি আছে ইয়াত আমাক দিয়া হৈ আছে ক অংশৰ ছবিবোৰৰ খালী অংশটোত খ অংশৰ কোনটো ছবি বহিব মিলাও আহা এতিয়া তোমালোকে এই ছবি কেইটা চোৱা এইটো হ'ল ক অংশ এইটো হ'ল খ অংশ এতিয়া আমাৰ এই ক অংশৰ ছবিবোৰৰ আধা ঠাই কি হৈ আছে খালী হৈ আছে নহয়নে এতিয়া এই
খ অংশত থকা ছবিবোৰৰ কোনটো অংশ আমি ক অংশৰ ছবিবোৰত বহুৱালে ছবিটো সম্পূৰ্ণ হ'ব আমাক ইয়াত সুধিছে চোৱাচোন তোমালোকে প্ৰথমে এই ছবিটোৰ লগত আমি এই ছবিটো যদি মিলাও তেতিয়া এইটো এটা সম্পূৰ্ণ হ'ব নহয় জানো তাৰ পাছত ইয়াৰ লগত আমি মিলাম এইটো আৰু ইয়াৰে লগত এই ছবিটো আমি মিলাব লাগিব সম্পূৰ্ণ ছবি এটা পাবৰ বাবে তাৰ পিছত চোৱা ইয়াত এইবাৰ কৈছে তলৰ ছবিবোৰৰ আধা অংশত ঘেৰ দিও আহা ইয়াতে এতিয়া তোমালোকে যিমান ছবি দেখিছা এই ছবিবোৰক আমি আধা কৰিম আৰু তাৰ আধা অংশত আমি ঘেৰ দিম প্ৰথমটো আমাক কৰি দিছে চোৱাচোন কেনেদৰে কৰিছে ইয়াতে পখিলা আছে 1 2 3 4 5 6 হয়নে এতিয়া এই 6টা পখিলাৰ আধা অংশ যদি আমি কৰো 3 হ'ব কাৰণ 6ৰ আধা 3 বা একেবাৰে সহজত যদি তোমালোকে চোৱাচোন এই ছবিটো যদি এনেদৰে চোৱা ইয়াৰ আধা হ'ব এইখিনি সেইবাবে ইয়াৰ আধা অংশত এনেদৰে ঘেৰ দিয়া হৈ আছে আকৌ এতিয়া এই ছবিখনলৈ মন কৰা এটা শিলা আছে নহয়নে এতিয়া এই শিলাকেইখনৰ পৰা আমি যদি আধা কৰিব লাগে বা এই ছবিটোৰ আমি আধা অংশত ঘেৰ দিব লাগে তেতিয়া আমি ঘেৰ দিম এই কেইটা অংশত বুজিব পাৰিছানে বা আমি এনে ধৰণেৰে এই অংশ কেইটাটো ঘেৰ দিব পাৰো তেতিয়া ইয়াতে 4টা থাকিব ইয়াতে 4টা আৰু যদি আমি ওপৰৰ অংশত ঘেৰ দিও ওপৰত 4টা তলত 4টা তাৰ পাছত ইয়াতে চোৱাচোন ইয়াতে কেইটা আছে 1 2 3 4 5 6 7 8 9 10 এতিয়া ইয়াক যদি আমি আধা কৰো আমি আধা কৰিবৰ বাবে এনেদৰে ঘেৰ দিম তাৰ পাছত ইয়াতে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 গতিকে আমি ইয়াতে যেহেতু 14ডাল মম আছে আমি ইয়াতে 7ডালৰ এটা ঘেৰ বনাম কাৰণ 14ৰ আধা 7 এতিয়া চোৱা 1 2 3 4 5 6 7 তাৰ মানে আমি ঘেৰ দিম এইখিনি ইয়াতে চোৱা ইয়াতে যদি আমি আধা কৰিব বিচাৰো আমি এনেদৰে এইখিনিত ঘেৰ দিম আৰু ইয়াতে আমি ঘেৰ দিম এনেদৰে এতিয়া ইয়াতে থকা প্ৰতিটো ছবিয়ে আধা আধা হৈছে বুজিব পাৰিছা নহয় তাৰ পিছত চোৱাচোন এইবাৰ ইয়াতে কৈছে আমাক মণিৰ জন্মদিন আমি এতিয়া মণিৰ জন্মদিন পালন কৰিম আজি মণিৰ জন্মদিন সেইবাবে দেউতাকে এটা কেক আনিলে আৰু তেওঁ মণিক কেকটো কটাৰ পাছত সমানে 4টা অংশ কৰি মাক দেউতাক পৰেশ আৰু মণিক ভগাই খোৱাৰ কথা ক'লে পৰেশ আৰু মণিয়ে আধা অংশ কৰিবলৈ শিকিছে যদিও 4 ভাগ কৰিব নাজানে এতিয়া মণিৰ জন্মদিনৰ দিনা দেউতাকে এটা কেক আনিলে আৰু কেকটো কটা হোৱাৰ পাছত দেউতাকে কেকটো কি কৰিব দিছে 4টা অংশ কৰিব দিছে এটা মা এটা দেউতাক এটা পৰেশ আৰু এটা অংশ মণি তেনেদৰে কেকটো ভগাই খাব দিছে পৰেশ আৰু মণিয়ে যিকোনো বস্তুৰ আধা অংশ কৰিব শিকিছে যেহেতু মাকে শিকাইছে কিন্তু সিহঁতে 4 ভাগ কৰিবলৈ এতিয়ালৈ শিকা নাই এতিয়া সিহঁতে কেনেদৰে সেই কেকটো 4 ভাগ কৰিব আমি চাওঁ আহা ইয়াতে চোৱা সেয়ে দেউতাকে মণি আৰু পৰেশক 4 ভাগ কৰিবলৈ শিকাই দিছে এতিয়া দেউতাকে কি কৰিছে সেই কাৰণে কেনেদৰে 4 ভাগ কৰে শিকাইছে এইটো এটা কেক হয়নে তাৰ পাছত এইটো হ'ল 4 ভাগৰ এক অংশ কেকটো এইটো হ'ল 4 ভাগৰ এক অংশ এয়াও 4 ভাগৰ এক অংশ এইটো 4 ভাগৰ এক অংশ মই তোমালোকক ইয়াতে একেবাৰে সহজতে শিকাইছো চাবা ধৰি ললো এইটো কেক হয়নে ইয়াক যেতিয়া 4 ভাগ কৰিম প্ৰথমে আমি ইয়াক এনেদৰে আধা কৰিলো তাৰ পাছত আকৌ এনেদৰে দি দিয়াৰ পাছত 1 2 3 4 ভাগ হ'ল এতিয়া কেকটো চোৱা তেনেদৰে তেওঁলোকে কৰিছে নে নাই কৰা
এনেকে প্ৰথমতে কাটি লৈছে তাৰ পাছত আকৌ এনেদৰে দিছে তেতিয়া কি হৈছে কেকটোৰ 4টা অংশ হৈছে এতিয়া বস্তু এটা সমানে 4 ভাগ কৰি পোৱা প্ৰতিটো ভাগ বা অংশই হৈছে 4 ভাগৰ 1 বা 1/4 এতিয়া যিকোনো বস্তু এটা আমি যদি 4 ভাগ কৰো 4 ভাগ কৰি পোৱাৰ প্ৰতিটো ভাগকে কি বুলি কোৱা হয় 1/4 ধৰিব পাৰিছা নহয় 4 ভাগৰ 1 বুলি কোৱা হ'ব বা 1/4 বুলি কোৱা হ'ব যেনেদৰে এয়া চোৱাচোন কেকটোক যেতিয়া 4 ভাগৰ এভাগ ইয়াতে ৰাখিছে ইয়াত কৈছে 4 ভাগৰ 1 অংশ আৰু এটা চোৱা তোমালোকক মই দেখাইছো এই ছবিটো এইটো এটা যিকোনো কিবা এটা মই ছবি আঁকিলো ইয়াক যেতিয়া আমি 4 ভাগ কৰিম এনেদৰে এই 4 ভাগৰ 1 2 3 4 এনেদৰে লিখিলো এৰে প্ৰতিটো অংশকে কোৱা হ'ব 4 ভাগৰ 1 বা 1/4 এতিয়া নিশ্চয় তোমালোকে কোনো এটা বস্তু সমানে ভাগ কৰিবলৈ আৰু 4 ভাগ কৰিবলৈ পাৰিবা নহয়নে তেনেহলে আমাৰ এই অধ্যায়টিৰ এই অংশটি ইমানতে সমাপ্ত কৰিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ তেতিয়ালৈ সকলো ভালে থাকা ধন্যবাদ